ইয়াৰে আমি প্ৰথম ক্লাছত অনুশীলনী 1.1ৰ 1 নম্বৰৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু বুজাবলৈ চেষ্টা কৰিম। তোমালোকে মনোযোগ সহকাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু মনোযোগৰে পঢ়া শুনা কৰিবা, প্ৰেক্টিছ কৰিবা। আৰু যদি কিবা অসুবিধা হয় বুজাত কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা। চ' মই ইয়াতে দিয়া আছে 1 নম্বৰত দিয়া আছে কি ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গ হা উ উলিওৱা। ইয়াৰ পৰা আমি 8টা অংক দিয়া আছে 1 নম্বৰত। ইয়াৰে প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি শেষলৈকে আমি কৰিবলৈ চেষ্টা কৰিম। চ' ইয়াৰে প্ৰথম আছে 135 আৰু 225। ইয়াক আমি ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি কেনেকৈ গ হা উ উলিয়াব পাৰোঁ সেনেকৈ আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। এইখিনি আমাৰ অনুশীলনীত যোৱাৰ আগতে আমি এটা ফৰ্মুলা মনত ৰাখিব লাগিব, সেইটো হ'ল ইউক্লিডৰ কলনবিধি। চ' ইউক্লিডৰ কলনবিধিনো কি আৰু যে ইউক্লিডৰ কলনবিধি তেওঁ এজন গণিতজ্ঞ আছিল। তেওঁ এটা ফৰ্মুলা আৱিষ্কাৰ কৰি গৈছিল। সেইটো ফৰ্মুলা হ'ল ফৰ্মুলাটো হ'ল A ইকুৱেল বি কিউ প্লাছ আৰ, য'ত 0 লেছ দেন ইকুৱেল আৰ লেছ দেন বি। এইটো হ'ল ইউক্লিডৰ বিভাজন কলনবিধি অৰ ইউক্লিডৰ ফৰ্মুলাটো বুলি কয়। চ' ইয়াৰে এ হ'ল, আমি জানো এ মানে হ'ল ভাজ্য, বি মানে হ'ল ভাজক, কিউ হ'ল ভাগফল প্লাছ আৰ হ'ল ভাগশেষ। যেনেকুৱা আমি আগতে সৰু থাকোঁতে বা LP স্কুলত থাকোঁতে আমি হৰণ প্ৰক্ৰিয়া জানিছিলোঁ। ইয়াৰ মাজৰখিনিক আমি কি বুলি কওঁ? ভাজক। এইটোক আমি ভাজক বুলি কওঁ। ভাজক বুলি কওঁ। ইয়াতে যিটো থাকিব সেইটো হ'ল ভাজ্য বুলি কওঁ আমি, ভাজ্য। তাৰ পাছত ইয়াতে যিটো থাকিব এইটো হ'ল আমি ভাগফল বুলি কওঁ, ভাগফল। আৰু আমি অংক কৰাৰ পাছত যিটো ভাগফল লাষ্টত যিটো বাকী ৰহিব সেইটো হ'ব কি আমাৰ ভাগশেষ। অ'কে, গতিকে এইটো মানে এ মানে আমাৰ ভাজ্য, বি মানে হ'ল ভাজক, কিউ মানে হ'ল ভাগফল আৰু আৰ মানে হ'ল ভাগশেষ। আমি এনেকুৱা ধৰণৰ অংকটো কৰি যাম। ঠিক আছে, আমি প্ৰশ্নলৈ আগবাঢ়িছোঁ। চ' ইয়াতে প্ৰশ্নটো মই লিখি লৈছোঁ। ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গ হা উ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে। চ' উলিওৱা। চ' ইয়াৰে 1 নম্বৰত দিয়া আছে কি 135 আৰু 225। আমি চলুশ্যন, যিহেতু ইয়াৰে কোনটো সংখ্যা ডাঙৰ সেইটো সংখ্যা আমি এইটো চিনটো আমি সদায় সকলোৱে জানো, এইটো চিনৰ নাম হ'ল গ্ৰেটাৰ দেন। ইয়াৰে ডাঙৰটো কি আছে 225। চ' আমাৰ গ্ৰেটাৰ দেন চিন হ'ব। আৰু যদি সৰুটো আগত লিখা তেতিয়াহ'লে যেনেকুৱা এইটো সৰুটো যিটো ছাইডত থাকিব সেইটো হ'ল সৰু, আৰু যিটো মুখৰ ভিতৰত থাকিব সেইটো সদায় ডাঙৰ থাকিব। আৰু এনেকুৱা থাকিলে এইটো লেছ দেন চিন বুলি কয়। চ' ইয়াতে যিহেতু 225 ডাঙৰ আছে গতিকে 225 গ্ৰেটাৰ দেন 135 যিহেতু সৰু, চ' এনেকৈ লিখিছোঁ। এতিয়া আমি কি কৰিম, আমাক কি ওলাব দিছে, কেনেকৈ ওলাব দিছে, কোনটো ফৰ্মুলা ইউজ কৰি বা ব্যৱহাৰ কৰি ওলাব দিছে, সেইটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি আমি পাওঁ, বা ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি আমি পাওঁ। কি পাওঁ যে আমি ফৰ্মুলাটো লিখি লৈছোঁ A ইকুৱেল টু বি কিউ প্লাছ আৰ, য'ত 0 লেছ দেন ইকুৱেল টু আৰ লেছ দেন বি। অ'কে, চ' ইয়াত আমি সদায় অংকটো বহুৱাৰ আগত সদায় আমি কি কৰিম, ডাঙৰ সংখ্যা যিটো আছে সেইটো আমি এৰ মান বুলি ল'ম, আৰু সৰু সংখ্যা যিটো থাকিব সেইটো আমি বিৰ মান বুলি ল'ম। এইটো ফৰ্মুলাৰ তললৈ আমি বহাই যাম A ইকুৱেল টু বি কিউ প্লাছ আৰ। ইয়াত A মানে আমি ডাঙৰ সংখ্যা লৈছোঁ 225, বি মানে লৈছোঁ 135। আমি যিমান অংক কৰিম এনেকুৱা ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি যিমান অংক ওলাব দিব সেই গোটেইবিলাক অংক আমি এনেকুৱা ধৰণৰ কৰি যাব লাগিব।
চ' ইয়াৰে 225 আৰু 135 যিহেতু দিয়া আছে, আমি এৰ মান আমি কি লৈছোঁ 225, যিহেতু ডাঙৰটো এৰ মান হ'ব আৰু বিৰ মান হ'ব কি সৰুটো। তাৰ পাছত এই সৰুটোৰে আমি ডাঙৰটো কি কৰিম ডিভিজন কৰিম বা হৰণ কৰিম। হৰণ কৰাৰ পাছত যিটো আমাৰ ভাগফল উলিয়াব সেইটো হ'ব আমাৰ কিউৰ মান, আৰু যিটো বাকী ৰহিব সেইটো হ'ব কি আৰৰ মান। চ' আমি এটা হৰণ কৰি দেখাই দিম, বাকী হয়তো তোমালোকে নিশ্চয় হৰণ প্ৰক্ৰিয়াটো জানা, গতিকে সিমান কৰিব নালাগে গতিকে মই তাকেও এটা হৰণ কৰি দেখাই দিম যাতে তোমালোকে বুজাত সুবিধা হয়। এতিয়া আমি 225টো আমি লিখিছোঁ, আৰু যিহেতু আমি সৰুটোৰে ডাঙৰটো হৰণ কৰিম, সদায় যিমান অংক থাকিব এনেকুৱা নিয়মৰ চবকেইটা আমি একেই নিয়মত কৰি যাম। চ' এতিয়া আমাৰ 225 আছে, 135ৰে আমি হৰণ কৰিব লাগিব। এই 225ক হৰণ কৰিবলৈ 135 225ৰ মাজত কিমান বাৰ যাব, কিমান পূৰণ কৰিলে 125 পাম। যিহেতু 135 আৰু 225ৰ মাজত অলপ মাত্ৰহে গেপ আছে, 2 দিলে বেছি ডাঙৰ হৈ যাব, গতিকে 1 দিলে সৰু হৈ যাব, কিন্তু আমি ডাঙৰটো দিব নোৱাৰিম। আমি কি কৰিব লাগিব, যদি সমান হয় তেতিয়াহে দিব পাৰিম, ডাঙৰ হ'লে আমি দিব নোৱাৰিম। আমি কি কৰিম সৰুটো দিম। চ' ইয়াতে 2 দিলে যিহেতু বেছি হয়, 225ৰ বেছি হয়, গতিকে আমি প্ৰথমে 1 দিম। চ' 1 দিলে 1 ইনটু 135 কিমান হ'ব 135 যাব। অ'কে, এতিয়া এইখিনি আমি বিয়োগ কৰিব লাগিব। 5ৰ পৰা 5 গ'লে আমি কি পাম 0 পাম। এতিয়া আছে 2 বা 2 আছে, 2ৰ পৰা 3 যিহেতু আমি বিয়োগ কৰিব নোৱাৰোঁ, গতিকে আমি তাৰ আগৰ সংখ্যাটোৰ পৰা আমি 1 ধাৰ কৰি ল'ম। চ' ইয়াৰে পৰা যদি আমি 1 ধাৰ কৰোঁ তেতিয়া ইয়াতে মনে মনে 3 নহ'ব, কিন্তু ইয়াতে কি হ'ব 1 এটা ওচৰত বহি যাব, গতিকে তেতিয়া কি হ'ব 12 হৈ যাব। আৰু ক'বা যে ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ, ইয়াতে 2 আছে 3 হৈ যাব, সেনেকুৱা নহয়, তাৰ আগতহে বহিব। 1 ধাৰ কৰিলে যিমান সংখ্যা থাকে তাৰ আগত বহি যাব, সংখ্যা 1টো তাৰ আগত বহি যাব। চ' ইয়াতে 2 আছে, তাৰ আগত 1 বহালে কিমান হ'ব, যেনেকুৱা ইয়াতে 2 আছে, 1 ধাৰ কৰি লৈছোঁ, এতিয়া ইয়াতে বহি যাব। চ' 12 হৈ গ'ল, 12ৰ পৰা 3 গ'লে কিমান বাকী থাকিব 9 বাকী থাকিব। ইয়াত 2ৰ পৰা আমি যিহেতু 1 ধাৰ কৰি লৈ গৈছোঁ, গতিকে ইয়াত কি বাকী থাকিব 1 বাকী থাকিব। ইয়াতে 1 বাকী থকা মানে 1ৰ পৰা 1 গ'লে 0, গতিকে লেফ্ট চাইডত আমি 0, বাওঁ চাইডত আমি 0 লিখাৰ কোনো প্ৰয়োজন নাই। গতিকে আমি ভাগফল পালোঁ 1, ভাগশেষ পালোঁ 90। চ' এতিয়া আমি a ইকুৱেল টু এৰ মান বিৰ মান আমি আগতে দিয়া আছিলে, কিউৰ মান আমি 1 পালোঁ, আৰু আৰৰ মান আমি 90 পালোঁ। গতিকে আমি কিমান পাইছোঁ, ভাগফল আমি কিমান পাইছোঁ কৈছোঁ 1 পাইছোঁ, আৰু ভাগশেষ পাইছোঁ আমি আৰৰ মান কিমান পাইছোঁ 90 পাইছোঁ। সেম একে প্ৰচেছত আমি কি কৰিব লাগিব, এতিয়া ইয়াতে আমি যিটো বিৰ মান দি 1 হৰণ কৰিছিলোঁ, এতিয়া আমি সেই বিৰ মানটো এৰ ঠাইত আনিব লাগিব, প্ৰমোচন কৰিব লাগিব, আৰু আৰৰ মান যিটো আমি ভাগশেষ পাইছিলোঁ সেইটো কি কৰিব লাগিব, আমি বিৰ মান বনাব লাগিব। সদায় এনেকুৱা প্ৰচেছটো কণ্টিনিউ চলি থাকিব। চ' ইয়াতে আছিল বিৰ মান 135, এই 135টো এলৈ গুচি যাব, 135 এৰ মান হৈ গ'ল, আৰু আৰৰ মান যিটো আছিল 90, এইটো আহি আমাৰ প্ৰমোচন পাই কিনে ক'ত যাব বিৰ ঠাইত গুচি আহিব। এতিয়া আকৌ সেই সেম প্ৰচেছত বিৰে 1 হৰণ কৰিব লাগিব, মানে বিৰ মানেৰে এৰ মানক হৰণ কৰিব লাগিব। চ' 90ক যদি 135ক আমি হৰণ কৰোঁ, আমি যদি 90ৰ লগত 2 পূৰণ কৰোঁ কিমান হৈ যাব 135ৰ বেছি হৈ যাব, 2 9 গুণে 18, 180 হৈ যাব। গতিকে ইয়াতে আছে 135, গতিকে আমি 2 দি হৰণ কৰিব নোৱাৰোঁ, আমি আকৌ 1 দি হৰণ কৰিম। 90ক যদি 135 যদি আমি 90ৰে হৰণ কৰোঁ 1 দিওঁ, আমাৰ বাকী ৰহিব 135ৰ পৰা 90 মাইনাছ কৰিব লাগিব। হৰণটো কৰি চাবা তোমালোকে, মই আৰু কৰি নেদেখাওঁ, যিহেতু তোমালোকে ক্লাছ 10ত পঢ়া, গতিকে তোমালোকে হৰণ প্ৰক্ৰিয়াটো নিশ্চয় জানা। চ' 90ৰ পৰা ইয়াতে আমি ভাগফল আমি কিমান পাইছোঁ 45, কৰি চাবা 45 ভাগশেষ ওলাব, আৰু ভাগফল হ'ল 1।
সো আকৌ আমি এই প্ৰমোশ্যনটো দি থাকিব লাগিব যেতিয়ালৈকে আমি ভাগশেষ শূন্য নাপাম আমাৰ ভাগশেষ শূন্য ওলাবই লাগিব যদি ভাগশেষ শূন্য নোলায় তেতিয়া হয়তো অংকটো ভুল আছে ভাগশেষ আমাৰ অংকবিলাক এনেকুৱা ধৰণৰ দিয়া থাকিব যেটোত আমি ভাগশেষ শূন্য পাবই লাগিব তেতিয়াহে আমি গ সা উ উলিয়াব পাৰিম সো আমি যেতিয়ালৈকে শূন্য নাপাম তেতিয়ালৈকে আমি প্ৰচেছটো কন্টিনিউ কৰিয়ে থাকিব লাগিব এনেকৈ b ৰ মানটো a দিব লাগিব আৰু r ৰ মানটো b আনিব লাগিব আৰু b ৰে আৰু এক হৰণ কৰিব লাগিব সো এতিয়া আমি b ৰ মান আছিল 90 a ৰ মান b ৰ মানটো a লৈ গুছি আনিছো 90 হল আৰু r ৰ মানটো আছিল 45 r ৰ মানটো আমি কি কৰো b লৈ কনভাৰ্ট কৰি দিলো আৰু b ৰে 1 হৰণ কৰিম 45 ক 90 45 ৰে হৰণ কৰিম কিমান বাৰ যাব 45 আমি জানো 45 * 2 কৰিলে 90 পাই যাম সো এনেকুৱা হৈছে যে 90 যদি আমি 45 ৰে হৰণ কৰো আমি 45 2 গুণে 90 আমাৰ বাকি কি থাকিব শূন্য থাকিব গতিকে ভাগশেষ আমি কিমান পালো শূন্য পালো এতিয়া আমাৰ সম্পূৰ্ণৰূপে যেহেতু আমি শূন্য পাই গলো ভাগশেষ গতিকে আমাৰ আৰু কৰিব দৰকাৰ নাই আমি গ সা উ পাই গৈছো কেনেকৈ পাইছো যেটো আমাৰ এনেকুৱা প্ৰসেস কৰোতে যেটো লাষ্টত আমি শূন্য ভাগশেষ শূন্য যেতিয়া পাম হেতুত কিহেৰে হৰণ কৰাত আমি শূন্য পালো ভাগশেষ হেতু সংখ্যাটোৱে হ'ব আমাৰ কি গ সা উ মানে b ৰ মানটো হ'ব আমাৰ গ সা উ যেটো সংখ্যা লাষ্টত যাই কিনে কৰি লাষ্টত যাই কিনে যেটো b ৰ মানেৰে a ৰ মানক হৰণ কৰাৰ পাছত শূন্য পালো সেই b ৰ মানটোৱে হ'ব কি আমাৰ গ সা উ এতিয়া আমি লাষ্টত b ৰ মানটো কি পাইছো 45 ৰে হৰণ কৰাত আমি শূন্য পাইছো গতিকে 135 আৰু 225 ৰ গ সা উ কি হ'ব 45 হ'ব সো এটো হল আমাৰ 1 নম্বৰৰ একৰ সমাধান এতিয়া আমি 2 নম্বৰৰ সমাধানলৈ আগবাঢ়িছো 2 নম্বৰটো দিয়া আছে 196 আৰু 38220 এখিনি আমাৰ দিয়া আছে যেহেতু মই প্ৰথমে কৈ লৈছো যে সকলো অংক একৰ যিমানখিনি অংক আছে ওইখিনি সেম প্ৰসেছত কৰিব লাগিব এতে সলিউশনত আমি কি লিখিব পাৰো যেহেতু এইটো সংখ্যা ডাঙৰ 38220 আমাৰ ডাঙৰ গতিকে এটো গ্ৰেটাৰ দেন চিন দি 196 পাছত লিখিছো এতিয়া আমাৰ কি কৰিব লাগিব ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি পাও যে a = b³ + r যত 0 <= r <= b এতিয়া আমাৰ a ৰ মান আমি ডাঙৰটো সদায় লিখিম 38220 আৰু b ৰ মানটো সৰুটো লিখিম 196 ইনটু আমি কি কৰিব লাগিব আগৰ প্ৰসেছত b ৰ মানেৰে a ৰ মানক হৰণ কৰিব লাগিব সো b ৰ মান আছে 196 a ৰ মান আছে 38220 এটো আমি হৰণ কৰাত আমি প্ৰথমে ইয়াত যেহেতু তিনিটা সংখ্যা আছে ইয়াৰে পৰা আমি তিনিটা সংখ্যা লব লাগিব ইয়াৰে পৰা তিনিটা সংখ্যা ললে মই এটো একবাৰ হৰণ কৰি দেখাই দিও যাতে তোমালোকে বুজিবত সুবিধা হয় হৰণটো আমি সজাই লৈছো এতে আমাৰ তিনিটা সংখ্যা আছে গতিকে আমি ইয়াতে তিনিটা সংখ্যা যদি তিনিটা সংখ্যাতকৈও যদি এই তিনিটা সংখ্যা সৰু হলে হয় তেতিয়া আমি চাৰিটা ললো হয় যেহেতু তিনিটা সংখ্যাতে এই তিনিটাৰ পৰা ডাঙৰ গতিকে তিনিটা ললে যথেষ্ট হৈ যাব ইয়াতে 382 196 যদি দুইবাৰ পূৰণ দিও বেছি হৈ যাব গতিকে আমি প্ৰথমে একবাৰ দিম একবাৰ দিলে 196 পাম এই দুটা আমি হিচাপত বাহিৰত ধৰিছো যেহেতু আমি প্ৰথমে তিনটাত ধৰিছো গতিকে এই দুটা আমাৰ তলে নামি আহিব এটো তলে নামি আহিব আমাৰ তিনটা যেহেতু হৰণ কৰিছো এতে হল 2 এৰে পৰা 2 যেহেতু 6 মাইনাস কৰিব নোৱাৰি এতে ইয়াৰে পৰা আমি 8 ৰ পৰা 1 ধাৰ কৰিব লাগিব মানে 3 ৰ পৰা 8 ত যাব 8 ৰ পৰা 2 ত যাব ওকে এতে 12 হ'ব 12 ৰ পৰা 6 গলে 6 থাকিব আৰু এতে আমাৰ কিমান গল 18 হৈছিল 3 ৰ পৰা 1 ধাৰ কৰিলে 18 হৈ গল 18 ৰ পৰা 2 লৈ 1 ধাৰ কৰি লৈ গৈছো এতে কিমান ৰহি গল 18 ৰ পৰা 1 গুছি গৈছে ধাৰ দিছো গতিকে এতে ৰখি গৈছে 17 17 ৰ পৰা 9 গলে কিমান হ'ব
17ৰ পৰা 9 গ'লে 8 ৰহিব তাৰপাছত এৰে পৰা যেহেতু আমি 1 ধাৰ কৰি লৈ গৈছো এতে 2 আছে 3ৰ পৰা 1 গ'লে 2 থাকে 2ৰ পৰা 1 গ'লে 1 থাকে ঠিক আছে এতিয়া আমাৰ কি কৰিব আৰু আমি কি কৰিব লাগিব আৰু হৰণ কৰিব লাগিব যেহেতু আমি 0 পোৱা নাই এতিয়া আমি 196 এতে যদি তিনিটা সংখ্যা লও তেতিয়া 196 তকৈ সৰুৱে থাকিল তেতিয়া আমি কি কৰিম দুটা সংখ্যা লম ওকে দুটা সংখ্যা লম দুটা নহয় চাৰিটা সংখ্যা লম যেহেতু তিনিটা সংখ্যা লৈও সৰু হৈ গ'ল তেতিয়া আমি কি কৰিম চাৰিটা সংখ্যা লম আৰু এটা বঢ়াই লম সো বঢ়াই লোৱাত এতিয়া আমি কিমানৰে পূৰণ কৰিলে 1862 বা 0 লব পাৰা নলব পাৰা এক তোমাৰ কথা এটো তিনি চাৰিটাই লম সো এতে যদি আমি 196 ৰ লগত যদি 9 মাল্টিপ্লাই কৰি দিও বা পূৰণ দিও 9 6 গুণে কিমান হ'ব 54 9 6 গুণে 54 মানে 196 ক যদি আমি 9 ৰে পূৰণ কৰো 9 6 গুণে 54 4 5 9 গুণে 81 82 83 84 85 86 6 হাতত কিমান থাকিব 8 9 9 10 11 12 13 14 15 16 17 ইমানখিনি আমি পাই গলো ওকে 1764 জিৰোটো আমি হিসাব ধৰা নাই গতিকে এটো তলত নামি আহিব এতে 2 ৰ পৰা 4 না যায় গতিকে এক ধাৰ কৰিলে 12 হৈ যাব 12 ৰ পৰা 4 গলে 8 থাকিব এতে থাকিল 15 15 ৰ পৰা 6 গলে কিমান ৰহিব 9 ৰহিব আৰু এতে থাকিল 17 17 ৰ পৰা 17 গলে 0 গতিকে 980 থাকি গল এতিয়াও আমাৰ 0 পোৱা নাই গতিকে আমাৰ 196 তকৈ 980 যেহেতু ডাঙৰ তো আমাৰ আৰু হৰণ যাব কিমান যাব ইয়াতে যদি আমি 6 এৰে মাল্টিপ্লাই কৰো সেম 6 এৰে মাল্টিপ্লাই কৰে 196 ক আমি 6 এৰে মাল্টিপ্লাই কৰিলে আমি কিমান পাম 980 পাম যেহেতু 6 গুণে 6 গুণে 36 বেশি হৈ যাব 6 দিলে বেশি হৈ যাব গতিকে আমি 5 দি চাও 5 দি চালে 5 6 গুণে 30 30ৰ 0 হাতৰ 3 5 9 গুণে 45 46 47 48 8 4 5 এর গুণ 5 6 7 8 9 980 গতিকে আমাৰ ভাগে কি পালো 0 পাই গলো সো আমাৰ বেশি কৰিব নালাগে এতে যেহেতু আমি একবাৰতে 0 পাই গৈছো গতিকে ইয়াৰে আৰু কৰিবলৈ কোনো দৰকাৰ নাই গতিকে 196 আৰু 38220 ৰ গসাগু কিমান হ'ব 196 বিৰ মানটো আমাৰ কি হ'ব 196 এটো হ'ব আমাৰ গসাগু সো 3 নম্বৰলৈ আগবাঢ়িছো 3 নম্বৰটো দিয়া আছে 867 আৰু 225 যেহেতু এটো ডাঙৰ 867 টো ডাঙৰ 225 টো সৰু সো এতিয়া ইকুৱেলৰ কলন বিধি ব্যৱহাৰ কৰি আমি পাও যে 867 এর মান আৰু বিৰ মান হল 225 আমি 225 এৰে 867 ক আমি হৰণ কৰাত ভাগফল আমি কিমান দিব লাগিব 3 দিলে আমি বাকি থাকিব 102 আৰু বিৰ মানটো এ লৈ প্ৰমোশন দিছো 225 আৰু আৰৰ মানটো বি লৈ আনিছো 102 102 ৰে 225 ক হৰণ কৰাত ভাগফল আমাৰ 2 হৈছে বাকি থাকিছে 51 আৰু সেম প্ৰসেসত বিৰ মানটো এ লৈ আনিছো 102 এ লৈ আনিছো আৰু বিৰ মান আৰৰ মান আছিল 51 হেতু বি লৈ আনিছো 51 এতিয়া 51 ক 102 51 ৰে হৰণ কৰাত ভাগফল আমাৰ 2 দিছো 2 দিলে আমাৰ ভাগফলটো 0 ওলাই গৈছে গতিকে যেহেতু ভাগফল আমাৰ 0 ওলাইছে গতিকে এটো প্ৰশ্ন আৰু কৰিবলৈ কোনো প্ৰয়োজন নাই গতিকে 867 আৰু 225 ৰ গসাগু আমাৰ কিমান ওলাইছে বিৰ মানটো আছে 51 এটো হ'ব আমাৰ आंसर সো আশা কৰো তোমালোকে বুজি পাইছা যদি ভিডিওটো হেকলৈকে চাইছা গতিকে ভালদৰে বুজি পাইছা যদি বুজা নাই কমেন্ট বক্সত জনাবা কত অসুবিধা আছে মই আকৌ বুজাবলৈ যত্ন কৰিম সো যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা
এনেধৰণৰ নতুন নতুন ভিডিঅ' সকলোৰে আগত তোমাৰ মোবাইলত যাতে নটিফিকেশ্যন যায় তাৰ বাবে বেল আইকনটো অন কৰি ৰাখিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। থেংক ইউ।